পলিটেকনিকৰ অংশকালীন প্ৰবক্তাৰ প্ৰতিবাদ মহানগৰী কাহিলীপাৰাস্থিত কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ সন্মুখত নিখাৰ ভাগতো এইদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে 2017 চনতে ৰাজ্যৰ পলিটেকনিক কলেজ আৰু প্ৰতিষ্ঠানসমূহৰ অংশকালীন প্ৰবক্তা হিচাপে নিযুক্তি দিয়া এই শিক্ষকসকলক হঠাৎ চাকৰিৰ পৰা বৰখাস্ত কৰি দিয়াৰ বিৰোধিতাৰে এইদৰে ৰূপায়ণ কৰিছে বিক্ষোভ কাৰ্যসূচী চৰকাৰক অনতিপলমে চাকৰি নিয়মীয়াকৰণৰ দাবী তুলিছে বঞ্চিত শিক্ষক সমাজে আজি চক আমি 2017 চনৰ পৰা আমি পলিটেকনিক কলেজত আৰু বা ইঞ্জিনিয়াৰিং কলেজত আমি এনেকৈ জড়িত হৈ আছোঁ কিন্তু আজি আমাৰ 8 বছৰৰ পাছত হঠাৎ এনেকুৱা কৈছে যে আমি নতুন এটা ৰিক্ৰুটমেণ্ট প্ৰচেছত বহিব লাগিব আমি নতুন ল'ৰা ছোৱালীৰ লগত কম্পিট কৰিব লাগিব আমি কলেজত কামেই কৰিম নে আমি নতুন ৰিক্ৰুটমেণ্ট প্ৰচেছত বহিম আৰু ছেকেণ্ড কথাটো হ'ল কি আমাক এনেদৰে এটা বাধ্যতামূলক কৰি দিছে যে 8 বছৰৰ পাছত আমাক হঠাৎ কৈ দিছে যে আপোনালোকক এনেদৰে দুই এদিনৰ ভিতৰত ৰিলিজ কৰা হ'ব অলৰেডি ৰিলিজ কৰিলেই তো সেইখিনি বস্তুৰ কাৰণে আমি যে এতিয়া হঠাৎ ৰিলিজ হৈ ৰাস্তাত আজি বহিব লগা হৈছে আমাৰ ঘৰখন কোনে চাব আমি নিবনুৱা হৈ গ'লোঁ বৰ্তমান আমি ৰাস্তাত এনেদৰে আজি আন্দোলন কৰিব লগা হৈছে আৰু কিমান দিনলৈকে এনেকৈ আন্দোলন কৰি থাকিব লাগিব আমি নিজেও গম নাপাওঁ কিন্তু আমাৰ পৰিয়ালৰ কাৰণে আজি চিঞৰিব লগা হৈছে নিজৰ ভাতমুঠিৰ কাৰণে চিঞৰিব লগা হৈছে আমি যদি সদায় এনেকৈ নিবনুৱা হৈয়ে থাকিব লগা হয় চৰকাৰে এই দায়িত্বটো আমাৰ দায়িত্বটো কোনে ল'ব চৰকাৰে ল'ব নে ডাইৰেক্টৰ অফিচাৰে ল'ব নে আমাৰ পৰিয়ালৰ মানুহৰ বিপদ আপদ হ'লে আমি চাব নোৱাৰা হৈ গৈছোঁ